হেল্ল' নমস্কাৰ কমৰুক চুদুম লগতে কুলুম্বাই কাৰ্ডুম কি খবৰ গুড মৰ্ণিং তো মই বৰ্তমান আছোঁ নিজৰ ফিল্ডতে লগতে এতিয়া মই যাম বঙাইগাঁও যোৱাকালি প্ৰায় ৰাতি 10টা বজাতে 10:20-30 এটা মোক ফোন কল আহিছিলে বঙাইগাঁও SP অফিচৰ ফালৰ পৰা যেন তোমালোকক এপইণ্টমেণ্ট দিয়া হ'ব 16 ডিচেম্বৰ তাৰিখে ৰাতিপুৱা 10টা বজাত এইটো কাৰণে ৰিপৰ্ট কৰিব এনেকৈ ক'লে বহুতে ক'ব যেন তোমালোকৰ এপইণ্টমেণ্টটো 3 তাৰিখে দিয়া হৈছিলেগৈ ডিচেম্বৰ 3 তাৰিখে তো বৰ্তমান যোনটো এপইণ্টমেণ্ট দিয়া হ'ব এইখন হৈছে ফিজিকেল এপইণ্টমেণ্ট যোনটো আৰু লগতে আমাক 3 তাৰিখে দিয়া হৈছিলেগৈ এইটো এপইণ্টমেণ্ট নাছিলে এইটো জাষ্ট মানে তোমালোকক কি আছিলে লিষ্ট এখন মাৰিছিলে যেন ক'ত তোমালোকৰ পষ্টিং হৈছে ক'ত হ'বলগীয়া মানে ট্ৰেইনিং হ'ব এনেকুৱা আপডেটসমূহ দিছিলে তাতো ট্ৰেইনিঙৰ আপডেট লিখা নাছিলে জাষ্ট লিখা আছিলে আমি ক'ত জইনিং কৰিব লাগে লগতে ক'ত পষ্টিং হৈছে এইবিলাকে লিখা আছিলে কিন্তু বৰ্তমান আমাক এপইণ্টমেণ্টটো ফিজিকেলি বহুত ডিষ্ট্ৰিক্টত বৰ্তমানলৈকে দিলে কিন্তু আমাৰ বঙাইগাঁৱত যিমানখিনি পষ্টিং হৈছিলে তেওঁলোকক এপইণ্টমেণ্ট দিয়া নাছিলে এইটো কাৰণে যোৱাকালি প্ৰায় ৰাতি 10:20-30 মোক ফোন কৰা আহিলে লগতে এতিয়া আহিব কৈছেগৈ আকৌ বঙাইগাঁও প্ৰায় মোৰ 8-9 ঘণ্টা ৰাস্তা হৈ যায়গৈ মানে ডিষ্টেঞ্চটো আকৌ এতিয়া যাব ওলাইছোগৈ মোৰ ট্ৰেইন আছে ৰাতি পিছবেলা প্ৰায় 3:20 আছে নাগালেণ্ড এক্সপ্ৰেছ এতিয়ালৈকে টিকেট লোৱা নাই টিকেটটো লৈ পিনি তৎকাল টিকেট লৈ পিনি যাবগৈ লাগিব আকৌ পইচা খৰচ হ'ব তো ব'লক আজি আকৌ বঙাইগাঁও আৰু এপইণ্টমেণ্টটো দেখুৱাই দিম বৰ্তমানলৈকে মই নিজৰ এপইণ্টমেণ্টটো আপোনালোকক দেখুৱাই দিয়া নাই এতিয়া ফিজিকেলি মই পাম সেইটো আপোনালোকক দেখুৱাই দিমগৈ তো বৰ্তমান যাব ওলাইছোঁ প্ৰথমে যাম আমি শিৱসাগৰ টাউন তাৰপৰা গুৱাহাটীৰ পৰা বঙাইগাঁও প্ৰায় মোৰ জাৰ্ণিটো 11 ঘণ্টা জাৰ্ণি হ'ব যিহেতু অলপ দূৰ আছে আমি প্ৰথমে যাম এতিয়া নাগালেণ্ড এক্সপ্ৰেছ প্ৰায় মোৰ ট্ৰেইন আছে 3:20-30 আছে লগতে আমি যাম গুৱাহাটীৰ পৰা বঙাইগাঁও বৰ্তমান পাই গ'লোঁ ষ্টেচনলৈ আৰু প্ৰায় এতিয়া আধা ঘণ্টা আছে তাৰপিছত আমি গৈ পাম গুৱাহাটী মৰ্ণিংকৈ Guwahati Nagaland Express is arriving on platform number 1. বৰ্তমান মই গুৱাহাটী পাই গ'লোঁ আৰু আজি বহুত সোনকালে পাই গৈছোঁ প্ৰায় 3:03 একদম ট্ৰেইন ৰখি গ'ল একদম মেইন ষ্টেচনত ইমান সোনকালে ষ্টেচনত নাহে যিহেতু নাগালেণ্ড এক্সপ্ৰেছ হয় বহুত লেজিকৈ আহে কিন্তু এইবাৰ দেখিছোঁ প্ৰথমবাৰ মই ইমান সোনকালে আহি পাইছোঁ তেনেকৈ মই গুৱাহাটী পাই গৈছোঁগৈ আৰু এতিয়া অলপ ৰখিব লাগিব যিহেতু টাইম হোৱা নাই প্ৰায় 7:05 যাব মোৰ ট্ৰেইনটো বঙাইগাঁৱলৈ তো আপোনালোকক দেখাই থাকিম তো ব'লক এতিয়া মই ইয়াত থকা প্ৰায় 2 ঘণ্টা ওপৰত হ'ব লৈছে কিন্তু এতিয়ালৈকে ট্ৰেইন অহা নাই যিহেতু টাইম হোৱা নাই আমি অলপ সোনকালে আহি গ'লোঁ ইমান সোনকালে ট্ৰেইনটো নাহে নৰ্মেলি কিন্তু আজি বহুত সোনকালে আহি গ'ল এইটো কাৰণে অলপ ইয়াতে বহি আছোঁ আৰু এতিয়ালৈকে একো খোৱা নাই অলপ পিছতে চাহ একাপমান খাই পিনি আমি বঙাইগাঁৱলৈ যাবলৈ ওলাম আমি বৰ্তমান পাম আৰু প্ৰায় 10 মিনিট আছে মেইন জেগালৈ পাবৰ কাৰণে ট্ৰেইনটো অলপ মোৰ মিছ হ'ল সেইটো কাৰণে ইমানখিনি দেৰি টাইম লাগি গৈছে কি সুন্দৰ এটা পৰিৱেশত বৰ্তমান মই আছোঁ ট্ৰেইন এতিয়া বৰ্তমান চলিবহি এতিয়া গৈ আছোঁ SP অফিচ বঙাইগাঁও ফাইনেলি আহি পালোঁ বঙাইগাঁও অলপ পিছতে যাম SP অফিচলৈ বৰ্তমান মই জাষ্ট ঘৰলৈ আহি পাইছোঁগৈ টাইম হৈছে প্ৰায় 7:10 ভাগৰ বহুত লাগি আছে যেনেকৈ ভাবিছিলোঁ যেন যাম বুলি তেনেকৈ ভবাটো নহ'ল যিহেতু প্ৰথমটো মোৰ মিষ্টেক হৈ গ'ল যোনটো ট্ৰেইনত মই উঠিব লাগিছিলে এই ট্ৰেইনটো মিছ কৰি দিলোঁ মানে উঠিব লাগিছিলে বিবেক এক্সপ্ৰেছ মই উঠিলোগৈ নিউ বঙাইগাঁও এইটো পেচেঞ্জাৰ ট্ৰেইন তাত উঠাৰ কাৰণে প্ৰথমটো মোৰ ট্ৰেইনটো মিছ হোৱাৰ কাৰণে অফিচলৈ গৈ পাওঁতে বহুতখিনি টাইম লাগি গ'ল এইটো কাৰণে ভালকৈ ভিডিঅ'ও কৰিব নোৱাৰিলোঁ বৰ্তমান মই পাইছোঁগৈ এপইণ্টমেণ্টটো মোৰ হাতত বৰ্তমান আছে লগতে মোৰ আছেগৈ ট্ৰেইনিংটো 21 APPN হাইলাকান্দি যোনটো কাটলিচিৰা নে কিবা এটা জেগা এটা আছে তাতে আমাক যাব কৈছে তাৰিখটো বৰ্তমানলৈকে শুনামতে 23 তাৰিখে হ'ব বুলি কৈছে 23 নহ'লে 24 এনেকৈ যাবলগীয়া হ'ব তাত তেতিয়া আমি ৰিপৰ্টিং কৰিমগৈ সেইটো কাৰণে আমি ইয়াৰ পৰা নাই ক'লোঁ 21 নহ'লে 22 তাৰিখে ঘৰৰ পৰা যাব ওলাম লগতে বহুত ভাগৰ লাগি গ'ল মই আহিছোঁগৈ বাছত আহিছোঁগৈ ট্ৰেইনটো যিহেতু মিছ হৈ গ'ল প্ৰায় 13 ঘণ্টা লাগি গ'ল তাৰ পৰা ইয়ালৈ পাওঁতে বহুত কিবাটো শ্ল' মানে এই কাজিৰঙা ছাইডত কিবা এটা এক্সিডেণ্ট হ'ল বুলি কৈছে ডাম্পাৰ নে কিবা এটা বহুত ডাঙৰকৈ এক্সিডেণ্ট হৈ আছিলে এইটো কাৰণে বহুত টাইম তাতো ৰখি গ'ল এইটো কাৰণে বৰ্তমানলৈকে একো হোৱা নাই মই যোৱাকালিৰ পৰা একো ভালকৈ ভাতো খোৱা নাই লগতে জাষ্ট মানে যোনটো কল এটা পাইছিলোঁ কলটো খালোঁ লগতে অকল পানী খাই আছোঁ বৰ্তমানলৈকে
পইচা আছে কিন্তু টাইমটো মিলা নাই উঠেল ভালকৈ মই চিনাকিও নহয় যিহেতু জেগাটো ইমানখিনি মানে মোৰ কাৰণে কিবা হোৱা নাই ইজি হোৱা নাই লগতে এটা গোৱালপাৰাৰ কেণ্ডিডেট লগ পাইছিলোঁ গোৱালপাৰাৰ ডিষ্ট্ৰিক্টৰ তেওঁ ভালকৈ মোক বুজাই দিলে যেন কেনেকৈ যাব লাগে আৰু এইটো কাৰণে তেওঁলোক থাকিল ধন্যবাদ লগতে যিমানখিনি বঙাইগাঁও কেণ্ডিডেট আছে তেওঁলোকে বহুতখিনি মোক সহায় কৰিছে যোৱাকালি মোৰ যোনটো কাম আছিলে একাউণ্ট ক্ৰিয়েট কৰাৰ লগতে এইবিলাক কামত তেওঁলোকে মোক আগতীয়াকৈ তেওঁলোকে কৰি দিছিলে যাতে মোৰ সোনকালে কামটো হৈ যাওক বুলি এইটো কাৰণে ইমানখিনি তোমালোকে ছাপোৰ্ট কৰাৰ কাৰণে ধন্যবাদ থাকিল বাকী এটা আশা আছিলে ভালকৈ এপইণ্টমেণ্টটো ল'ম বুলি কিন্তু এইটো এপইণ্টমেণ্টটো লোৱা নহ'ল যিহেতু মোৰ বৰ্তমান মোৰ ওচৰত আছে বাৰু এপইণ্টমেণ্টটো আৰু এটা অলপ হৈ লওঁগৈ আৰু বাকী আপোনালোকক নতুন ভেকেঞ্চি হয়তো এপ্লাই বহুতেই কৰিলে যি মই নিজে কৰিমগৈ ABUB আৰু ইমানখিনি আছিলে এতিয়া আপোনালোকক দেখুৱাই দিছোঁ এপইণ্টমেণ্টটো কেনেকুৱা তো এইখন হৈছে এপইণ্টমেণ্টখন যোৱাকালি আমাক দিলেগৈ ফিজিকেলি SP চাইজ দিবলগীয়া আছিলে কিন্তু মোৰ অলপ গৈ পাওঁতে দেৰি হৈ গ'ল এইটো কাৰণে মই নাপালোঁগৈ কিন্তু চাইজনে দিছেগৈ আৰু যিমানখিনি বঙাইগাঁও কেণ্ডিডেট লগতে বঙাইগাঁও পুলিচ অফিচাৰসকল যিমানখিনি মোক চিনি পাইছে তেওঁলোকে ভালকৈ মোক ব্যৱহাৰ কৰিছে তেওঁলোকে ভালকৈ মোক আগতীয়াকৈ কামখিনি কৰি দিছে যাতে মই সোনকালে ঘৰলৈ যাব পৰাকৈ এইটো কাৰণে ধন্যবাদ থাকিল তো ফাইনেলি এইখন হৈছে মোৰ অসম পুলিচৰ এপইণ্টমেণ্ট লেটাৰ লগতে মই যাব লাগিব 21 নহ'লে 22ত যাব লাগিব হাইলাকান্দি আকৌ এটা দীঘলীয়া ৰাস্তা হ'ব যিহেতু মোৰ ঘৰৰ পৰা বহুতখিনি দূৰ হৈ যায় মোৰ ঘৰ হৈছে শিৱসাগৰ লগতে শিৱসাগৰৰ পৰা হাইলাকান্দিলৈ নাই ক'লেও 573 কিলোমিটাৰ বেছি হ'বগৈ উপায় নাই অহা যোৱা কৰি আছোঁ বহুত ভাগৰ লাগিছে এতিয়া বৰ্তমান ভাগৰ লাগি আছে অলপ পিছতে শুম লগতে আজি এটা কামো আছে কামটো হৈছে আমাৰ যোনটো মেজি মানে মাঘ বিহুৰ কাৰণে কৰি খাটিবলগীয়া যাবলগীয়া হ'ব অলপ হৈ পিনি তালৈ যামগৈ